हेलो बंधुबान्धवीসকল আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা হেয়াৰ কেয়াৰ ভিডিঅ' যেহেতু মই ইয়াৰ বহুত উপকাৰ পাইছো গতিকে আপোনালোকক শ্বেয়াৰ কৰো বুলি আহিলো। তাৰ বাবে লৈছো মই জেতুকাৰ পাত আৰু ইয়া দুটামান লৈছো জবা ফুলৰ পাত আৰু ইফালে আছে এল'ভেৰাৰ জেল। এখিনি এতিয়া মই ভালকে ধুই ৰ'দত শুকুৱাই লম। আৰু ইয়াৰ লগতে মই আপোনালোকক এটা কথা কওঁ, যিবিলাকে চুলি ষ্ট্ৰেট কৰিছে তেওঁলোকেতো জানেই চুলি কিমান সৰে, গতিকে মোৰ এই ৰেমেডিটো ইউজ কৰি চাবচোন, বহুত সুফল পাব। এয়া মোৰ পাতখিনি ধোৱা হৈ গৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ। এতিয়া মই এই এল'ভেৰা জেলখিনি বাটি এটাত উলিয়াই ল'ম। এয়া মই জেলখিনি উলিয়াই ল'লোঁ আৰু ইফালে জেতুকাৰ আৰু জবা ফুলৰ পাতকেইটা গুড়ি কৰি ল'লোঁ। এতিয়া এইখিনি মই চুলিত লগাই পেলাই 2 ঘণ্টামান ৰাখিম, তাৰপিছত চুলিখিনি ধুই দিম। আপোনালোকে ইউজ কৰিব, যিহেতু খুব সহজে এইকেইটা বস্তু ঘৰতে পোৱা যায়। এয়া মোৰ চুলি লগোৱাৰ পিছত চাওকচোন, জেতুকাৰ আছিলে যিহেতু ৰঙা হৈ গ'ল হাতকেইখন ধুনীয়াকৈ। আৰু ইফালে আহিলোঁ মই গৰু পোৱালি যিহেতু গোহালি ঘৰত বন্ধা হৈ আছে, এতিয়া ভাবিছোঁ ঘাঁহ অলপ নিদিওঁ তাক। আপোনালোকে এটা কথা মন কৰিছেনে, চৰাইবিলাক শুনকচোন মাত, বা মানুহৰ মানে ইমান হুলস্থুল নাই, সিহঁতে যিমান হুলস্থুল কৰি থাকে ভালো লাগে বাৰু। ঐ শুই আছ? মই তোৰ কাৰণে কি আনিছোঁ চাচোন। আৰু ইফালে চাওকচোন এই মইনাজনী, আপোনালোকক যে মই ভিডিঅ'ত দেখাইছিলোঁ 1 মাহ বেছিয়ে হ'ল চাগে, এতিয়া সেই তেতিয়াৰ পৰাই এনেকৈয়ে বহি আছে চাওকচোন। এতিয়া মই আহি ইয়াত পালোঁ আহি ঔতলিত। এডাল হ'ল আমাৰ ঔগছ, এতিয়াও লাগি আছে 2-3টামান ঔটেঙা। কেতিয়াবা খাব মন গ'লে এনেকৈ নিব আহোঁ। আজি আছেনে নাই তাকে বোলো অলপ বিচাৰি আহিছোঁ। ইফালে এটা সৰি আছিলে, ঢেৰ দিনতে সৰা চাগে, সেইকাৰণে এনেকুৱা। একো নাই, দালিত পেলাই হ'লেও খাব পাৰিম। আৰু ইফালে দেখিছেনে আমাৰ এই ঢেকীয়া বাৰীখন, ইমান ধুনীয়াকৈ ঢেকীয়াবিলাক হৈ আছে, কোমলীয়া কোমলীয়া হয়। এইটো ঢেকীয়াৰ ছিজন হয়নে নহয়, এতিয়া ঢেকীয়া খায়নে নাখায় জনাবচোন আপোনালোকে। আৰু এইফালে হৈ গ'ল মোৰ ঢেকীয়া চিঙি, এতিয়া ঘৰত যাম। তাৰ আগতে আপোনালোকক আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশটো দেখুৱাই আছোঁ। সেয়া দেখিছেনে, ধানবিলাক ইমান ধুনীয়া হৈছে, সেউজীয়া সেউজীয়া। আৰু গৰমৰ দিনত আমি প্ৰায়ভাগ ইয়াতে বহি থাকোঁ আহি, ভাল লাগে, ধুনীয়া বতাহ লাগি থাকে। আৰু ইফালে আপোনালোকক দেখুৱাই আছোঁ আমাৰ তেতেলী গছডাল। তেতেলী লাগিছিলে অলপ, আধা পাৰিলোঁ আমি আৰু আধা গছৰ ওপৰতে আছে, যিহেতু মানুহ বিচাৰি পোৱা টান গছত উঠা। আৰু ইফালে চাওকচোন, এটা বাঁহ দেখুৱাইছে আপোনালোকক, ইমান অকণমানি চৰাইটোৱে ইমান ধুনীয়া বাঁহ সাজিছে। চাওকচোন আপোনালোকে তাৰ ঘৰটো, মই অহা দেখি সি মানে উৰি গ'ল। আৰু তাৰ ঠিক লগতে এজনী বাঁহ সাজিছে, দেখিছেনে, মই অহাৰ লগে লগে মানে উৰি গ'ল। আৰু এটা চৰাই বাঁহ দেখুৱাইছে আপোনালোকক, ইফালে লাগি আছে আমাৰ ইয়াত কেৰেলা, আৰু কেৰেলা গছডালৰ লগতে কুপতিজনীয়ে বাঁহ লৈছে। এতিয়া আমি কেৰেলাও ছিঙিব নোৱাৰোঁ, মানুহ ওচৰত গ'লে মানে সি উৰি যায়, সেইটো তাৰ বাঁহ। আৰু ইফালেনো দুখৰ কথা কি ক'ম, ইফালে গ'লেও বগেনভেলিয়া, সিফালে গ'লেও বগেনভেলিয়া, চবফালে বগেনভেলিয়াই চং। মোৰ পিছে এই বগেনভেলিয়াকেইডাল ফুলিবই নহয়, 2ডালমান আছে বাৰু। ইফালে আকৌ ছাগলীয়ে খাই পেলাই ধুনীয়াকৈ বগেনভেলিয়া ফুলাই থৈ দিছে। মোৰ তাত নুফুলে দিয়ক আৰু বগেনভেলিয়া। পিছে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।